ডক্টৰ শিৱ আচাৰ্যৰ স্মৃতিচাৰণৰ কাৰণে এটা ট্ৰাষ্ট আমি গঠন কৰিছোঁ। গমিৰিতে তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ আছিল, এজন বিদগ্ধ পণ্ডিত আছিল। গতিকে তেখেতৰ স্মৃতিতে আমি বিভিন্ন স্থানত বছৰেকত এবাৰ বৌদ্ধিক দিশৰে সৈতে তেখেতৰ দৰ্শন সমাজত লৈ যাবৰ কাৰণে ভাৰতীয় সংস্কৃতি, ভাৰতীয় পৰম্পৰাৰ বিষয়ে তেনেকুৱা এটা কাৰ্যক্ৰম আমি বছৰত এবাৰ লওঁ। তাৰে এটা এইবাৰ এই অঞ্চলত পাতিছোঁ আৰু যথেষ্ট ইয়াত দৰ্শকো আছিলে। আৰু মই ভাবোঁ আজি যিটো বিষয় ভাৰতীয় পৰম্পৰাত পূৰ্বাঞ্চলৰ যিটো ভূমিকা, এই বিষয়ৰ ওপৰত যিটো বৌদ্ধিক হ'ল, সেইটোৱে নিশ্চয় আজি সকলোবিলাক উপকৃত হৈছে। মই ভাবোঁ অহা দিনতো এইদৰে তেখেতৰ এই ট্ৰাষ্টটোৰ দ্বাৰা, শিৱ আচাৰ্যৰ স্মৃতি ট্ৰাষ্টৰ দ্বাৰা বিভিন্ন স্থানত এই কাৰ্যক্ৰম হ'ব, সকলো উপকৃত। মই ডক্টৰ শিৱ আচাৰ্যৰ সহধৰ্মিনী হিচাপে নিজকে গৌৰৱান্বিত মানো। তেখেতে মোৰ বিয়াৰ পিছতেই MA কৰিলে সংস্কৃতত আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা প্ৰথম স্থান আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। তাৰ পিছতে তেখেতক PhDৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিখিনি মূৰদা ব্যক্তি তেখেতসকলে অনুপ্ৰেৰণা যোগালে। সেইকাৰণে তেখেতে এনেকুৱা এটা বিষয়ত PhD কৰিলে যিটো বিষয় অসমত তেতিয়ালৈকে কোনেও সেই বিষয়ে চিন্তা চৰ্চা কৰা নাছিল। তেখেতে যেন নিজেই বেদজ্ঞ দেউতাৰ পুত্ৰ আছিল, জ্যোতিষী আছিল তেখেতৰ দেউতা। সেইকাৰণে তেখেতে বেদৰ ওপৰত অধ্যয়ন কৰি পেলাই 7 বছৰৰ মূৰত নেশ্যন এণ্ড নেশ্যনেলিজিম ইন দ্য বেদিক লিটাৰেচাৰ এই বিষয়টো লৈ পেলাই গোটেই বেদৰ 4 বেদ, 18 পুৰাণ, উপনিষদ আৰু ধৰ্মীয় শাস্ত্ৰবিলাক ভাৰত ৰাষ্ট্ৰ হয় যে এই ৰাষ্ট্ৰৰ বিষয়বোৰ আমাৰ ধৰ্মগ্ৰন্থবিলাকত, আমাৰ বেদ উপনিষদবিলাকত কেনেকৈ লিখা আছে সেইখিনি সম্পূৰ্ণ উলিয়াই 7 বছৰৰ মূৰত সেই PhD কৰি তেখেত অসমতে এজন খ্যাতনামা বেদজ্ঞ হিচাপে। আজি একচুৱেলি মই হঠাতে আহি পালোঁ। বেদজ্ঞান ডক্টৰ শিৱ আচাৰ্য দেৱৰ 64তম যি জন্ম জয়ন্তী তেখেতৰ ট্ৰাষ্টে ইয়াত আয়োজন কৰিছে। আমাৰ যি নাচিনা ফাউণ্ডেশ্যনৰ আমাৰ যি সৌভাগ্যগৃহত মই নথৈ আনন্দিত হ'লোঁ। যিগৰাকী ব্যক্তিৰ মানে বেদজ্ঞান তথা ভাৰতবৰ্ষৰ মানে আমাৰ যি বিশিষ্ট জ্ঞানবিদ বুলি ক'ব পাৰি, তেখেতৰ আজি 64তম আজি জন্মজয়ন্তী উদযাপন কৰিছে। আৰু মই সেইগৰাকী ব্যক্তিক একদম লগতে পাইছিলোঁ, যিটো সময়ত আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত মানে আছিলোঁ, সেই সময়ত বৌদ্ধিক জ্ঞান পাইছিলোঁ। তেখেতে এনেকৈ বিদগ্ধ পণ্ডিত আছিলে। আৰু সেই ব্যক্তিগৰাকী সদায় চিৰস্মৰণীয় কৰি ৰাখিবৰ কাৰণে তেখেতৰ যিখিনি দৰ্শন, তেখেতৰ যিখিনি জ্ঞান, এই জ্ঞানখিনি যাতে আজি আমাৰ সমাজৰ উঠি অহা প্ৰজন্মৰ যথেষ্ট প্ৰয়োজনীয়তাটো আছে। গতিকে আজি তেখেতৰ এই জন্মজয়ন্তী আয়োজন সমিতিয়ে আয়োজন কৰিছে। ইয়াত মই নিজকে এজন দৰ্শক হিচাপে আহি পেলাই হোৱাৰ কাৰণে মই নিজকে শুভাগমন জনাইছোঁ। সেই মহান ব্যক্তিগৰাকী আজিৰ দিনটোত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেত য'তেই থাকক, সুখে শান্তিয়ে থাকক। আৰু তেখেত পৰাই আমাক জ্ঞান দিয়ক, তেখেতৰ যি জ্ঞান বাজি আছে, জ্ঞান যিখিনি যাতে আমাৰ সমাজৰ মাজত দিয়াব পৰা যায় আৰু আমাৰ দেশখনক এটা সৰ্ববৃহৎ বা সৰ্বাধিক কৰিবলৈ সক্ষম হ'ব। গতিকে মই আজি বেদজ্ঞ ডক্টৰ শিৱ আচাৰ্যদেৱৰ জন্ম জয়ন্তী আমি কলিয়াবৰত উদযাপন কৰিছোঁ। কলিয়াবৰবাসী ৰাইজৰ হৈ আমি এজন এনেকুৱা বিশিষ্ট ব্যক্তি, শাস্ত্ৰ বা অন্যান্য সনাতন পৰম্পৰাৰ লগত জড়িত এজন পণ্ডিত, সুসাহিত্যিক এগৰাকীৰ জন্ম জয়ন্তী পাতিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। তেখেতৰ আমাৰ ত্যাগ বা তেখেতৰ আমাৰ মাতৃভূমিৰ প্ৰতি বা সমাজৰ প্ৰতি যিমানখিনি দিলে সেইখিনি আমি নিশ্চয় সকলোৱেই প্ৰত্যেক অঞ্চলতে তেখেতক সুঁৱৰিব লাগিব। আজি শিৱ আচাৰ্য স্মৃতি ন্যাসৰ তৰফৰ পৰা আমাক কলিয়াবৰত এনে অনুষ্ঠান পাতিবলৈ দিয়াৰ বাবে আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।